নমস্কাৰ, সুপ্ৰভাত আৰু দেশৰ ৭৫তম গণৰাজ্য দিৱসলৈ সকলোকে সকলোকে মই অনুৰোধ জনাইছোঁ। 1947 চনত দেশ স্বাধীন হোৱাৰ পাছত আমাৰ যিটো শাসন ব্যৱস্থা আছে, সেই শাসন ব্যৱস্থা কেনেকৈ চলাই নিব সেই বিষয়ে লৈ ডাঙৰ এটা চেলেঞ্জ এটা আহি পৰিছিলে। এতিয়া দেশখন সংবিধান বনাবৰ কাৰণে প্ৰয়োজনীয়তাটো উপলব্ধি কৰা হ'ল আৰু তেতিয়া ডক্টৰ ভীমৰাও আম্বেদকাৰক এই কনষ্টিটিউশ্যনখনৰ কথা দিয়া হৈছিলে। তেখেতে বছৰত এখন সম্পূৰ্ণ কৰি 1950 চনৰ 26 জানুৱাৰীত সেইটো লাগু কৰাৰ কাৰণে ব্যৱস্থা লোৱা হৈছিলে আৰু এই 1950 চনত এইখন লাগু হৈছে। তেতিয়াৰ পৰাই ভাৰতখন এখন সাৰ্বভৌম গণতান্ত্ৰিক দিৱস হিচাপে পৰিগণিত হ'ল। যিখনত আমাৰ নিজৰ ফালৰ পৰা এখন ইলেক্টেড চৰকাৰ হ'ল। আগতে আছিলে চিলেক্টেড, এতিয়া আছিলে যেতিয়া ব্ৰিটিছ আছিলে, ব্ৰিটিছ সাম্ৰাজ্যৰ লগত আছিলে। ইয়াৰ পিছত আকৌ 2টা বছৰ ভাৰতক এজন হেৰিয়ে ভাইচৰয় আছিলে, পাছত গভৰ্ণৰ জেনেৰেলে এইখন শাসন কৰিছিলে। ইয়াৰ পিছতেই আমাৰ ৰাষ্ট্ৰপতিৰ আণ্ডাৰত দেশখন শাসন ব্যৱস্থাটো তেখেতৰ সংবিধানে নিৰ্দিষ্ট কৰা এই শাসন ব্যৱস্থাটো হেৰি কৰা লাগু কৰা হ'ল। এতিয়া আমি যিটো স্বাধীনতা পাইছিলোঁ, সেই স্বাধীনতা যথেষ্ট বহুত সংখ্যক স্বাধীনতা যুঁজাৰুৰ যথেষ্ট কষ্ট শ্বহীদ হৈছিল। সেইসকলক আজি আমি সদায়, আজি বুলিয়ে নহয়, সদায় আমি মন্থন কৰিব লাগে। আৰু এইটোৱে আছিলে গণৰাজ্য দিৱসৰ মেইন হেৰি। ইয়াৰ পিছত কোম্পানী কথাটোলৈ আহিলে, আমাৰ কোম্পানী এইবাৰ মহাৰত্ন কোম্পানী হ'ল। গতিকে আমাৰ যথেষ্টখিনি আমি আগবাঢ়ি আহিছোঁ, সেইটো পৰিলক্ষিত হৈছে। প্ৰডাকশ্যনটো যথেষ্ট উন্নতি হৈ আহিছে। তাৰপিছত ক্লাবৰ কথালৈ আহিলে, ক্লাবটো যথেষ্ট ভালেৰে চলি আছে। আমি আৰু ভাল কৰিব লাগিব। এইটো এটা অসমৰ ভিতৰত আটাইতকৈ উন্নত ক্লাব বুলিয়েই মই ক'ব লাগিব। গতিকে সকলোৰে মই সহযোগিতাটো আগবঢ়াই বিচাৰিছোঁ। আমি মেনেজমেণ্টক কৈ যিখিনি আমাৰ প্ৰয়োজন আছে সেইখিনিৰ কাৰণে আমি লাগি মেলি নিয়াৰিকৈ লৈ যাব লাগিব। ধন্যবাদ ছাৰ। আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মাননীয় সভাপতি